শেখৰে কি কৰি আছিল সেইখিনি সময়ত মোৰ প্ৰশ্ন শেখৰ আৰু অমিত পাল তেওঁলোকে কি কৰি আছিল তেওঁলোকে যদি জানিছিলে বিষুৱাই আছে তেওঁলোকে কি কৰি আছিলে কি চাই আছিলে ধেমালি কৰি আছিল নেকি পুতলা নেকি জুবিন গাৰ্গ ধেমালি কৰি থাকিবলৈ শেখৰ কোনোবাই বিষুৱাই মাৰিব তেওঁলোকে কি কৰিছিল যদি আগতে জানিছিলে কি কৰি আছিলে ইমান দিনে বাধা দিয়া নাছিল কিয় গুৰুমা গাৰ্গক জনোৱা হোৱা নাছিল কিয় সেইটো এটা ডাঙৰ প্ৰশ্ন কি কৰি আছিলে ইমান দিনে শেখৰ গোস্বামী কাৰোবাৰ লগত এটা মই হোৱাটছএপ চেটো দেখিছোঁ কৈছে যে দাদাক তাত নকৰা হৈ ইয়াত আহি পেলাই এনেকুৱা এটা অঘটন ঘটিলে যদি জানিছিলে ইমান দিনে কিয় লুকুৱাই ৰাখিছিলে কিয় কোৱা নাছিলে ক'ৰবাত নহয় ক'ৰবাত তেতিয়াহ'লে শেখৰ গোস্বামীৰ ভুল আছে নাছিলে আজিলৈকে আপোনালোক সকলো মিডিয়া ইয়াত আছে শেখৰ গোস্বামী যিদিনাখন 21 তাৰিখে জুবিন গাৰ্গ আমাৰ মাজলৈ আহি পালে সেইদিনাখনেই কিন্তু শেখৰ গোস্বামী গুৱাহাটী আহিছে আজিলৈকে এই ঘৰটোত কোনোবা শেখৰ গোস্বামী ভৰি দিয়া দেখিলেনে গৰিমাৰ হাতখনত ধৰি পেলাই কোৱা শুনিলেনে যে মোৰ ভুল হৈ গ'ল বৌ আপোনাৰ ওচৰৰ পৰা যেনেকৈ জুবিন গাৰ্গক লৈ গৈছিলোঁ আমি ঘূৰাই আনিব নোৱাৰিলোঁ সেনেকৈ বুলি সমবেদনা জ্ঞাপন কৰা দেখিলেনে কোনোবাই নাহিলে কিয় নাহিলে তেওঁলোকে নিজাববীয়াকৈ কাৰোবাক বাদ দি আছে কোনোবা এজনক মাতি কথা কৈ আছে কিয় কৰিছে তাৰমানে ক'ৰবাত নহয় ক'ৰবাত শেখৰ গোস্বামীও পৰোক্ষভাৱে নহ'লেও প্ৰত্যক্ষভাৱেও এই গোটেই ঘটনাটোৰ লগত জড়িত হৈ আছে আৰু ভুলটো তেওঁলোকে কৰিছে প্ৰথম কথা ভুলটো তেওঁলোকে কৰিছে ভুল তেওঁলোকৰ নেগলিজেঞ্চিৰ কাৰণে হৈছে আৰু এই নেগলিজেঞ্চিটো কিয় কৰিছে তেওঁলোকে তাৰ উত্তৰ তেওঁলোকে দিব লাগিব অসমবাসীক দিব লাগিব